হয় ৰিংকু মই প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে গোটেই অভিযোগটো এই মুহূৰ্তত মোৰ লগত যি দুজন শিক্ষিত অসমীয়া যুৱক এই মুহূৰ্তত উপস্থিত আছে তেওঁলোকৰ পোনপটীয়া অভিযোগ আছে ৰাণা পগাগৰ বিপক্ষে আৰু এই দুজন যুৱক যে আমি এতিয়া জনচক্ষুৰ সন্মুখলৈ আনিছোঁ প্ৰাগ নিউজৰ যিটো অহৰহ ইনভেষ্টিগেশ্যন অহৰহ আমি যিটো এই গোটেই বিষয়টোৰ পিছে পিছে দৌৰিছোঁ আৰু গোটেই ঘটনাৰ আমি যিমান পাৰোঁ যিমান দূৰলৈকে পৰা যায় আমি দৰ্শকৰ সন্মুখলৈ আনিবলৈ যত্ন কৰিছোঁ কালিৰ দিনটোত আমি ইতিমধ্যে যোৰহাটৰ যিটো ভাড়াঘৰত ৰাণা পাগাক আছিল জোনমণি ৰাভাৰ লগত বিভিন্ন সময়ত আহি আছিল য'ত দেউতাকে সেই ভাড়াঘৰটো লৈছিল সেই ঘৰটোত আমি যেতিয়া উপস্থিত হৈছিলোঁ তাত বিভিন্ন যুৱকৰ আমি তেওঁলোকৰ বায়োডাটা বা ৰিজিউম পাইছিলোঁ সাংঘাতিক ধৰণে খুব মই দেখুৱাইছোঁ এনেকুৱা ধৰণৰ কিছুমান এনভলপত এনেকুৱা আপুনি দেখিছে এনেকুৱা ধৰণৰ এনভলপত আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰিজিউম পাইছিলোঁ বা বায়োডাটা পাইছিলোঁ এনেকুৱা ধৰণৰ বায়োডাটাৰে তেওঁৰ ঘৰৰ বিভিন্ন ফাইল পৰিপূৰ্ণ হৈ আছিল তেনেকুৱা দুজন যুৱক এতিয়া মোৰ লগত উপস্থিত আছে কেইবাজনো যুৱকৰ আমি নাম পাইছিলোঁ এই যুৱক দুজনে যেতিয়াই টিভিত তেওঁলোকৰ নাম ওলালে অৰ্থাৎ প্ৰাগ নিউজত যেতিয়া ওলালে বাতৰিত তাৰপিছতে তেওঁলোকে আমাৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিছিল আৰু নিজৰ কথা ক'ব বিচাৰিছিল যে আমি কি বা কেনে পৰিস্থিতিত আমি ৰাণা পগাগক লগ পাইছিলোঁ মই আকৌ এবাৰ কৈছোঁ যে এই গোটেই বাতৰিটো এই মুহূৰ্তত ৰাণা পগাগৰ অভিযোগৰ বিপক্ষে জোনমণি ৰাভাৰ পৃষ্ঠাটো এওঁলোকৰ লগত জড়িত পোনপটীয়া বা প্ৰত্যক্ষভাৱে নাই মই প্ৰথমতে আহিছোঁ তোমাৰ নামটো কি নৱজ্যোতি বৰা নৱৰ ঘৰ ক'ত তোমাৰ মই আইলা ওচৰত তুমি কেনেকৈ ৰাণা পগাগক চিনি পোৱা তোমালোকৰ বায়োডাটা কেনেকৈ ৰাণা পগাগৰ ঘৰত উদ্ধাৰ হ'ল কেনেকৈ আমি কালি উলিয়াব তাত আমাৰ যেতিয়া কেমেৰা ঘূৰাইছিলোঁ কেনেকৈ পালোঁ তোমালোকৰ বায়োডাটা বা ৰিজিউম আমাৰ সি হায়াৰ ছেকেণ্ডেৰী লগৰ আছিলে তাৰপৰা সি অঞ্চিত পোৱা শুনিলোঁ দেখিলোঁ মানে যেনেকৈ তাৰ গেটআপ তেনেকৈ দেখিলোঁ তাৰপৰা সি মানে ক'লে যে মানে আমাৰো এটা চাকৰিৰ বাবে এটা হেৰি আছে সেইবাবে আমিও তাক ক'লোঁ যে ওলালে কেতিয়াবা ক'বি সিও ক'লে ওলালে ক'ম দে তাৰপৰা আমি ডকুমেণ্টছবোৰ দি দিলোঁ তেনেকৈ ক'ৰবাত এপ্লাই কৰিব পাৰিলে কৰিব তেনেকৈ দি দিয়া হ'ল ডকুমেণ্টছখিনি তোমালোকে মোৰ লগত যেতিয়া কথা পাতি আছিলা তেতিয়া কৈছিলা যে তাৰ যিটো গেটআপ থকাৰ যিটো ষ্টাইল এইটো সাংঘাতিক চাহাবী টাইপ অৰ্থাৎ ONGCৰ এজন উচ্চ পদস্থ বিষয়া যেনেকৈ থাকে তেনেকুৱা ধৰণৰ হয়নে কথা হয় কেনেকৈ আছে সি একদম মানে যেন জেণ্টেলমেন হিচাপে থাকে আৰু ড্ৰেছ পাক হেৰি কৰি পেলাই কোট মানে ফৰ্মেলত থাকে মানুহে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব মানে তাৰ তেনেকুৱা গেটআপৰ কাৰণে মানুহে আচলতে তাক বিশ্বাস কৰে হেৰি কৰে তেনেকৈ মানে ফচি যায় হ'ব কোন বেষ্টৰ আছিলা মেট্ৰিক আমি 16ৰ আছিলোঁ মানে সেইটো হিচাপত ৰাণা পগাগৰ বয়স 22 বছৰমান হ'ব 22 বছৰমান ঠিক আছে মই তোমাৰ ওচৰলৈ আকৌ সুবিধা হ'লে আহিম মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি মোৰ নাম দেৱাশীষ হাতীবৰুৱা দেৱাশীষ মোক কোৱাচোন কথাটো কেনেকৈ তোমালোকে এই মকৰা জালখনত সোমা লাগে তোমালোকৰ কেনেকৈ তাত মই কালি যেতিয়া ফাইলবোৰ লুটিয়াই গৈ আছিলোঁ তোমাৰ নাম মই চিঞৰি কৈছিলোঁ কেইবাবাৰো গতিকে তুমি কোৱাচোন কেনেকৈ পঢ়িলা একেই সিও মোৰ লগত হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলে তাৰপৰা কলেজ আছিলে আমি যোৰহাট কলেজ তাৰপৰা তাক চাকৰি পোৱা শুনিলোঁ সিও ক'লে পালোঁ বুলি তাৰপৰা তাক কৈছিলোঁ এনেকৈ ওলালে ক'বি বুলি তেতিয়া সি ক'লে চাম বাৰু কাগজ পত্ৰবোৰ দি থ'বচোন বাৰু কেতিয়া দিয়া তোমালোকে এইবিলাক কাগজ এইটো দিন হ'ল আপোনাৰ 19-20 মানৰ কথা নেকি 19-20 মানে আজিৰ পৰা 3 বছৰ 2 বছৰ মান তাৰপৰা সি তেনেকৈ ক'লে তাৰপৰা সেয়াই তাৰপৰা আমি দি থৈছিলোঁ সেয়াই তোমালোকে কি বিশ্বাসত দিলা ONGC মানুহটো চাকৰি পালোঁ বুলিয়ে কি বিশ্বাসত তোমালোকে দিছিলা মানে কি দেখি পেলাই তোমালোকে সেই মানে দিছিলাগে সি যেনেকৈ থাকে মানে আপোনাৰ ধৰি লওক ONGC ড্ৰেছটো পিন্ধি থাকে অৰেঞ্জ কালাৰৰ তাৰপৰা এটা ID কাৰ্ডো আছিলে সেই ড্ৰেছ পিন্ধি থাকে পিন্ধে প্ৰায় পিন্ধে তাৰপৰা আৰু লগৰ আৰু ইমান মানে পাইছে বুলি ভাবিছোঁ কৈছে যেতিয়া তেখেতৰ যিটো ড্ৰেছ পোচাক আছিলে সেই পোচাকবিলাক সাংঘাতিক ধৰণৰ মই শুনিছোঁ যোৰহাট কলেজৰ সন্মুখত সেই তেওঁ মানে ড্ৰেছ পিন্ধিয়ে আহি থিয় হৈ থাকে কেতিয়াবা তেনেকৈ মানে যোৰহাট কলেজত নহয় কেতিয়াবা ৰাস্তা ঘাটে তেনেকৈ দেখোঁ আৰু তেনেকৈ লগ পাওঁ তেতিয়া তেনেকৈ গম পালোঁ সি বেজ বনাই লৈছিলে ID কাৰ্ডো আছে তাৰ ONGC সেই তেনেকুৱা আৰু বেজো আছিলে বেজ মানে তেনেকুৱা নহয় আৰু ID কাৰ্ডখনেই আৰু ডেজতো লিখা আছিলে নাম তেনেকুৱাই আৰু এখন ইনোভা তোমালোকে যেতিয়া দিছিলা তেতিয়া তেওঁৰ লগত এখন বগা ৰঙৰ ষ্টিকাৰ লগা এখন ইনোভা পাইছিলা নেকি ইনোভাখন লৈছিলে বুলি গম পাইছোঁ কিন্তু নতুন এখন লৈছিলে ইনোভা আৰু তেওঁৰ লগত মানে দেহৰক্ষী আছিল নেকি PSৰ দৰে কোনোবা আছিল নেকি দেখিছিলা নেকি তেনেকৈ নাই দেখাব এনেই ফটো চটো দেখোঁ কেতিয়াবা এনেকুৱা পিছত ৰৈ থাকে এনেই লগ পোৱা নাই আমি তেনেকৈ এতিয়া সকলো মানুহে জানিব বিচৰা প্ৰশ্নটো হ'ল যে তোমালোকে পইচাৰ কথা আহিছিল নাই তোমালোকৰ লগত নাই পইচাৰ কথা নাই আমি জাষ্ট কাগজ পত্ৰবোৰ দি থৈছিলোঁ যেনেকৈ অইন চাকৰিত দিয়ে তেনেকৈও ইয়াতো দি থৈছিলোঁ
তাৰপৰা আৰু কোনে দি থৈছিলে তাত মই বহুত পাইছিলোঁ মই তোমালোক দুজনৰ নাম যেনেকৈ কৈছিলোঁ আৰু আছিলে আৰু তোমালোকৰ লগত কোনোবাই দিছিল না আমাৰ লগত তেনেকৈ নাই তাৰপৰা সি আমাৰ লগত আছে কাৰণে দিলোঁ বাকীবোৰ নাজানিম ঠিক আছে তুমি আৰু কোৱাচোন আৰু কি জানা তাৰ বিষয়ে লৈ পেলাই মানে সেই মানুহজনলৈ ৰাণা পগাক এতিয়া চৰ্চিত চৰিত্ৰ জোনমণি ৰাভাৰ বিষয়ে কিবা জানা নেকি তাৰ বিষয়ে আমি ইমান তোমালোক লগৰ আছিলে যিহেতু কিবা জানা কেতিয়াবা ৰাণা পগাগৰ মুখত জোনমণি ৰাভাৰ ৰিং চিৰুমণিৰ কথা বা এইবিলাক ৰিং চেৰিমনি হৈছিলে বুলি গম পাওঁ আৰু তাৰ বাহিৰে একো গম নাপাওঁ তাক লাষ্ট কেতিয়া লগ পাইছিলা শেষৰবাৰ লাষ্ট 2000 লকডাউনৰ আশে পাছে মাজতে লকডাউন হৈছিলে যে তাক খোলোতে তেতিয়া লগ পাইছিলোঁ হ'বলা ইমান লগ পোৱা নহয় তাক সেয়াই আৰু সিমানেই মই ৰিংকু এটা কথা যোগ কৰি দিব বিচাৰোঁ মই সময় আপোনাৰ পৰা অকণমান লৈছোঁ যে এওঁলোক দুজন যেনেধৰণে আমি দেখুৱাইছোঁ আজি এওঁলোক সাহসেৰে আজি কালি নিশাই আমাৰ লগত যোগাযোগ কৰিছিলে বাতৰিটো হোৱাৰ পিছতে আমাৰ লগত যোগাযোগ কৰিছিলে আৰু তাৰপিছতে তেখেতসকলে কৈছিলে যে আমি মুখ খুলিব বিচাৰোঁ আপোনালোকৰ কেমেৰাৰ সন্মুখত প্ৰধানকৈ প্ৰাগ নিউজৰ সন্মুখত আমি আহিব বিচাৰোঁ আমি ক'ব বিচাৰোঁ দুয়োজনে স্বতঃস্ফূৰ্তভাৱে কৈছিলে কিন্তু কালিৰ দিনটোত আমি যিটো বহতীয়া গাঁও মই আকৌ কৈছোঁ যোৰহাট পুলিবৰ বহতীয়া গাঁৱৰ যিটো এটা চুকত থকা এঘৰ মানুহৰ ভাড়া ঘৰৰ ওপৰ পাৰ্টটো সম্পূৰ্ণৰূপে তেওঁলোকে লৈ লৈছিলে আৰু সেই ঘৰটোৰে আমি পৰহিৰ দিনা অৰ্থাৎ হৈ যোৱা 2টা দিনৰ আগত আমি এটা ভিডিঅ' ভাইৰেল হৈছিলে আৰু সেই ভিডিঅ'টো আমি প্ৰাগ নিউজে প্ৰথম দেখুৱাইছিলোঁ সেই ঘৰটোৰ ভিতৰত বিভিন্ন CSRৰ ফাইল বিভিন্ন ধৰণৰ ONGC যুক্ত বিভিন্ন নথিপত্ৰ আৰু সকলোতকৈ চৰ্চিত এতিয়া কথা হ'ল যে বিভিন্ন যুৱক যুৱতীৰ আমি আৰু এজন দাও বুলি এজন যুৱক তেওঁ ডেৰগাঁৱৰ তেনেকুৱা প্ৰায় 10-12জন যুৱকৰ বায়'ডাটা বা ৰিজিউম সম্পূৰ্ণ ফাইল কৰি এটা এপইণ্টমেণ্টৰ বাবে যেনেকৈ প্ৰস্তুতি কৰা হয় বা কাৰোবাৰ চাকৰিৰ বাবে যেনেধৰণে বিচৰা হয় তেনেধৰণৰ বিভিন্ন ফাইল আমি তাত উদ্ধাৰ কৰিছিলোঁ এই কথাখিনিৰ পৰা এটা কথা কিন্তু স্পষ্ট যে ৰাণা পগাগে পৰৱৰ্তী সময়ত ONGCত চাকৰি দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ লগতো জড়িত হোৱাৰ কথা প্ৰায় খাটাং কালি কথাটোত আৰু 2 নম্বৰ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আচৰিত হ'ব অসমৰ ৰাইজে জানি যে ৰাণা পগাগ আৰু জোনমণি ৰাভা এতিয়া জোনমণি ৰাভাৰ নামটো মই আনিছোঁ যে ৰাণা পগাগ আৰু জোনমণি ৰাভা এই যি যুগলবন্দী এই যুগলবন্দীয়ে নিজৰ শহুৰেক অৰ্থাৎ যিজন ভাবী শহুৰেক জোনমণি ৰাভাৰ আমি কালি যিজন ব্যক্তিক দেখুৱাইছিলোঁ যিজন শিক্ষাগুৰুক আমি দেখুৱাইছিলোঁ তেওঁৰ দেউতাক এজন শিক্ষক অৰ্থাৎ ৰাণা পগাগৰ দেউতাক সেই মানুহজনো তেওঁলোকৰ জালত পৰিছিল আৰু এই মুহূৰ্তত তেওঁৰ অৱস্থা খুব বেয়া পানীত হাঁহ নচৰাৰ দৰে অৱস্থা কাৰণ জোনমণি ৰাভা আৰু ৰাণা পগাগে এখন ইনোভা গাড়ী কিনিছিলে সেই গাড়ীখন তেওঁলোকৰ নামত লোৱা নাছিলে সেই গাড়ীখন দেউতাকৰ নামত লৈছিলে আৰু দেউতাকে পৰৱৰ্তী সময়ত তেওঁলোকৰ সেই গাড়ীৰ সম্পূৰ্ণ পইচা দিব লাগে এতিয়া পইচা দেউতাকে দিব লাগে আৰু বিভিন্ন কাম দেউতাকৰ বেংকৰ পৰা তেওঁলোকে 11 লাখ টকা লোন লৈছিলে দেউতাকৰ নামত লোন লৈছিলে এই মুহূৰ্তত দেউতাক সৰ্বশান্ত সেই যিজন শিক্ষাগুৰু বা শিক্ষক এতিয়া সৰ্বশান্ত কালি চকুলো টুকিছে আমাৰ সন্মুখত পৰৱৰ্তী সময়ত অফ কেমেৰা তেওঁ চকুলো টুকিছে তেওঁ কালি ইয়াৰ পৰা ভাড়া ঘৰৰ পৰা তেওঁক উলিয়াই দিয়া হৈছে ইতিমধ্যে ভাড়াঘৰৰ যি স্বত্বাধিকাৰ সেই স্বত্বাধিকাৰে এই বাতৰি ওলোৱাৰ বাবে তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিছে আৰু আজি কালি পিছবেলাই তেওঁ মাজুলীলৈ যাত্ৰা কৰিছে সেই যিজন পিতৃ বা দেউতাক তেওঁ পানীত হাঁহ নচৰা অৱস্থা এতিয়া অৰ্থাৎ ৰাণা পগাগ আৰু জোনমণি ৰাভাৰ যিটো কাৰচাজি যিটো লুণ্ঠন বা যিটো মকৰা জাল এই মকৰা জালটোত নিজৰ তেজ অৰ্থাৎ নিজৰ দেউতাক বলি হ'ব লগা হৈছিল আৰু দেউতাকে এতিয়া কৈছে যে জোনমণি ৰাভাও যিকোনো মুহূৰ্তত আচলতে গ্ৰেপ্তাৰ হোৱাটো তেওঁ বিচাৰিছে আৰু তেওঁ কৈছে যে জোনমণি ৰাভাই যেতিয়া নগাঁৱলৈ মাতি লৈ গৈছিল অৰ্থাৎ পুত্ৰ ৰাণা পগাগক যিদিনা গ্ৰেপ্তাৰ কৰোৱাইছে অসম আৰক্ষীৰ যোগেদি সেইদিনাখন দেউতাকক লৈ গৈছিল নগাঁৱলৈ মাতি এটা বিশেষ কাম আছে বুলি আৰু দেউতাক 3বাৰ মূৰ্ছা গৈছিলে নগাঁৱত আৰু তেতিয়া তেওঁ দেউতাকে অভিযোগ কৰিছে যে জোনমণি ৰাভাৰ মাতৃয়ে দেউতাকৰ মূৰত পানী ঢালি দিছিলে মুখত পানী ঢালি দিছিলে আৰু তেওঁ মূৰ্ছা যোৱা মানুহজনক সাৰ পোৱাব খুজিছিলে গতিকে এনেকুৱা ধৰণৰ মানসিক যন্ত্ৰণাও চলাইছিল বুলি পিতৃ অৰ্থাৎ ৰাণা পগাগৰ দেউতাকে কালি বিস্ফোৰক অভিযোগ প্ৰাগ নিউজৰ আগত পৰৱৰ্তী সময়ত অফ কেমেৰা কৰিছে গতিকে এই গোটেই বিষয়টোত জোনমণি ৰাভাৰ যে এটা সাংঘাতিক ধৰণৰ পৃষ্ঠা বা জোনমণি ৰাভাৰ নামৰ এই চৰিত্ৰটো জড়িত আছে এইটো কিন্তু অসম আৰক্ষীয়ে তদন্তত ক্ষিপ্ৰতাৰে আনিব লাগে কাৰণ এইটো কেইটামান পইচা নহয় এইটো কেইবা কোটি টকাৰ এটা লুণ্ঠন আৰু এই গোটেই লুণ্ঠনটোৰ ৰাণা পগাগৰ অন্যতম সহযোগী আছিলে জোনমণি ৰাভা এইটো কিন্তু দেউতাকৰ মন্তব্য ৰাণা পগাগৰ পিতৃৰ মন্তব্যৰ পৰা কালি স্পষ্টভাৱে কৈছে যাৰ ফলত এতিয়া দিকভ্ৰষ্ট একেবাৰে মুকবধিৰ টাইপ হৈ পৰিছে তেওঁৰ পিতৃ যি পিতৃয়ে এতিয়া যোৰহাটৰ ভাড়া ঘৰৰ পৰা তেওঁ ওলাই গুচি যাবলগীয়া হৈছে তেওঁ ঘৰলৈ তেওঁ দিক বিদিক হেৰুৱাই পেলাইছে আৰু সামাজিকভাৱে সাংঘাতিক ধৰণে লজ্জান্বিত হৈছে সেই বিশেষ ব্যক্তিজন ৰাণা পগাগৰ দেউতাক ৰিংকু